হেল্ল' এভৰিৱান, নতুন ভিডিঅ' এটাত সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকল নতুনকৈ ভিজিট কৰিছে চেনেলটোত ছাবস্ক্ৰাইব কৰক, লাইকটো দি শেষলৈকে ভিডিঅ'টো চাই থাকক। এয়া আমাৰ ধান শুকা দিয়া হৈছে, বৰা ধান কাৰাই চাৰাই খাব লাগিব কাৰণ মাঘ মাহ ওচৰ চাপছে। এতিয়া সেয়াটো কাৰোঁ ভালকৈ, এই হেলমেটটা এতিয়া পিন্ধো আৰু যাব লাগে কলেজত। আমাৰ বৰ্তমান গাঁৱৰ মানুহবিলাকৰো যদি ঘৰত যায় এনেকৈ ধান শুকা দিয়া দেখাই পাব। আৰু এইবিলাক কাৰাইৰ যোগাৰ কি কি আছে তাতে মা? কলাই সেই আছে, বুটো আছে। তো এইটো আমাৰ হাইৱে আৰু এইখনে আমাৰ বাছ একাডেমি। হেপী নিউ ইয়েৰ থাকিল, শুভেচ্ছা বহুত বহুত। নিউ ইয়েৰ খুৰা। ইয়াতে ক্লাছ 9ৰ ক্লাছখিনি হৈ আছে আৰু ক্লাছ 12ৰ প্ৰি টেষ্ট এক্সাম শেষ হৈ গ'ল। তথাপি বৰ্তমান ক্লাছ 10ৰ প্ৰি টেষ্ট এক্সাম আৰু ক্লাছ 11ৰ ক্লাছ চলি আছে, নৰ্মেল ক্লাছ। এয়া আমাৰ ছাৰসকল। হেপী নিউ ইয়েৰ দাদা। হেপী নিউ ইয়েৰ নিকু আৰু ৰোল দা। পুৰা ব্যস্ত নেকি মোবাইলত? ব্যস্ত ফোনত। ছাৰ হেপী নিউ ইয়েৰ। কি কপি চাবি নেকি? পুৰা ৰ'দ দিছে আজি, চাবা দেই ভালকৈ পৰি যাবা কিন্তু। পথখন ডাঙৰ হৈছে নেকি অলপ? হ'ব, হ'লেও হৈছে। পৰীক্ষা এইফালে আমাৰ ক্লাছ 10ৰ পৰীক্ষা চলি আছে। আজি চলি আছে মেথছৰ এক্সাম। তো মেথছৰ এক্সামত যদি মই থাকোঁ না, সিহঁতৰ ডাউটে শেষ নাপায়। তো সেইকাৰণে ইয়াতে থাকিব নোৱাৰি, এতিয়া কমন ৰুমত যাব লাগে। তো আমাৰ ষ্টুডেণ্টখিনি চলি আছে মেথছৰ পৰীক্ষা, কিন্তু ওচৰত যাবই নোৱাৰি। ছাৰ এনেকৈ মানে কি সোধা, সিহঁতৰ ডাউট মানে থাকিয়ে যায়। সেইকাৰণে মই এতিয়া চাই আহিলোঁ এবাৰ কেনেকুৱা ধৰণে কি লিখি আছে। SSLC এক্সামৰ এটা হেবিট কৰাটো ভাল সিহঁতক, কাৰণ সিহঁতৰ ডাউট ক্লিয়াৰ কৰাই দি থাকিলে মেট্ৰিকত সিহঁতক কোনে ডাউট ক্লিয়াৰ কৰাই দিব, সেইটোৱে এটা প্ৰব্লেম। আৰু এয়া চাওক বহীবিলাক বৰ্তমান পূৰা পৰীক্ষা যিহেতু গ'ল, HS ছেকেণ্ড ইয়েৰৰ টেষ্ট পৰীক্ষা শেষ হৈ গ'ল, এতিয়া চেক কৰিব লাগিব আৰু কপিবিলাক। মোৰ কপি চোৱা হৈ গৈছে এইখন মেথছৰ। আৰু ইয়াতে আমি মেথছ ডিপাৰ্টমেণ্ট বহোঁ। আমাৰ মেথছৰ যিকেইজন ছাৰ আছে সেইখন একেলগে এনেকৈ আমাৰ বহাটো নিয়ম কৰা হৈছে। এতিয়া ক্লাছৰুমত ছাৰে কিবা কৈ আছে কাৰণ এফালে যাব লাগিব। মানে অতি সোনকালে আমাৰ এটা এডুকেশ্যনেল টুৰ হ'বলৈ গৈ আছে ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ লগত HS ফাৰ্ষ্ট ইয়াৰৰ। আজি ভালেখিনি ষ্টুডেণ্ট অহা নাই, কল কৰা হৈ গৈছে বাৰু, সিহঁতৰ কনফাৰ্মেশ্যন লোৱা হৈছে কোন কোন যাব কোন কোন নাযায়। তো তাৰ বিষয়ে আমি অলপ আলোচনা অতি সোনকালে তাৰো ভিডিঅ' পাব, ক'ত যোৱা হয় কি হয়। কেনে হ'ল এক্সাম দি ওলাৰ পিছত ষ্টুডেণ্টখিনিৰ লগত অলপ ইণ্টাৰেকশ্যন, কেনে পাইছে পেপাৰখন, কেনে কি সহজ পালে নে টান পালে, তো সিহঁতে গোটেইখিনি কথা ক'লে। পেপাৰ টান পাইছা? টান পাইছে? মেট্ৰিকৰ কাৰণে ভালকৈ পঢ়িব লাগিব আৰু এইকেইদিন ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব। যা যা আমাৰ মেট্ৰিক কেণ্ডিডেট। এইকেইদিন যিহেতু ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম একেলগে এক্সাম হৈ আছে, তো ভাল লাগিছে গোটেই ষ্টুডেণ্টখিনিক একেলগে লগ পাই। আৰু আশা কৰোঁ গোটেইখিনিয়ে ভাল ৰিজাল্ট কৰিব, আৰু সেইকাৰণে এইকেইদিন বহুত বেছি ইম্পৰ্টেণ্ট এইকেইদিন ভাল কৰি পঢ়াটো, আৰু বিচাৰিম যে সকলোৱে ভালকৈ পঢ়া। এয়া এক্সাম শেষ হোৱাৰ পিছৰ বহী বন্ধা পৰ্ব। ইয়াৰ পিছত ছাবজেক্ট টিচাৰবিলাকক ভগাই দিয়া হ'ব বহীবিলাক আৰু লৈ গৈ চাব আৰু। তো এয়া অসমীয়া মিডিয়ামৰ আমাৰ 8ৰ ষ্টুডেণ্ট। তোমালোকে 8ৰ না? সিহঁতে সফুৰা বৃত্তি পৰীক্ষা দিব, এই ফৰ্ম জমা দিব যায় সিহঁতে। তো এতিয়া ইংলিছ মিডিয়ামত ক্লাছ আছে, ক্লাছ 9ৰ এডভান্স মেথছ, তাতে যাই আছোঁ। আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰীৰ ক্লাছৰুম। ক্লাছ শেষ হোৱাৰ পিছত এতিয়া গৈ আছোঁ মাহী ঘৰত। মাহীয়ে নতুন বছৰ বুলি ভাত এসাঁজ খাবৰ কাৰণে মাতিছে। ভাত খালোঁ, এতিয়া বজাৰখন কৰি আছোঁ। অলপমান ৰখি পেলাই যাম আৰু ভাত। তো এতিয়া আছোঁ আমাৰ মানিকপুৰ ফ্লাইঅভাৰত। তো ইয়াতে অলপ ৰখিলোঁ। তেনেদৰে মানে জীৱনটোত অলপমান ৰখিবও লাগে, খালী অকল চলি গৈ থাকিলেই নহয়, অলপমান ৰখি পেলাই এনেকৈ নিজৰ চিডিউলখনো চাব লাগে। মই এতিয়া চিডিউলখন চাই আছোঁ। মই ইয়াতে যিখিনি কৰিব লগা আছে সেইখিনি মিলাব ট্ৰাই কৰি আছোঁ, কাৰণ মাহী ঘৰত ভাত খাই আহিলোঁ যিহেতু। এতিয়া ইয়াতে চিডিউলখন মিলাই যাওক, যিখিনি কৰিব লগা আছে কাম সেইখিনি কৰি পেলাই একেবাৰে ঘৰত যাম। তো একবাৰ দেখাই দিছোঁ বাৰু, বেলি ডুববা আৰু বেছি টাইম নাই আৰু। এয়া আমাৰ মানিকপুৰ। তো এইখিনি আমাৰ মানিকপুৰ তিনিআলি। ফাইনেলি আই এম এট হোম এণ্ড ভাগিন ইজ কামিং টুডে। আৰু ভাগিন হৈছে আজি আমাৰ নিয়ৰজ্যোতি দাস।
এয়া আমাৰ নিয়ৰজ্যোতি দাস আহিছে আজি মুড়ি খাই মুড়ি খাই আছে বেলেগ খাই দিওঁ যদি কি খাবলৈ ভাল লাগছে আৰু ক'ব লগা আছে আৰু কি কৰিম কি নকৰিম স্বৰূপজ্যোতি দাস নিয়ৰজ্যোতি দাস আদা খাইতে তিনখান আনি আজি অৰূপজ্যোতি দাস সৰু তিনখান আনি তো খেলে আহিল অৰূপজ্যোতি দাস আন আন আজি যে তাজি ডাঙৰ ঘটনা হৈছে কি বাবা কোৱাচোন কি কি কয় হয় ক'ত দিছে তাকে কৈহে লাগব হয় কি গ কি গ কি চিঙিয়ে ল'ল দে ক আন মোক দি আন তই ক আন মোক দি আন ক চিঠি আহিছে এইখন কিহৰ বা চিঠি চাব লাগিব কলৰ বাহিৰে বেলেগ দেখাই নাপায় দে ক ভাল না কল ভাল লোকেল কি উল্টা খৰ দিবা খোজা হে নেদে সেনেকে হে উল্টা খৰ দিবা খুজি তাই নিজেই খুলি আহিছে কি লৈ আহিছা হে মোক দিবা আহিছে হে হে বোলে মাটি লৈ যায় বাজায় খাং হা হৈছে যাই আছোঁ ভাত খাবা তো মায়ে মাতিছে ভাত খাবৰ কাৰণে আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল লাগিল বেছি আৰু ইয়াতকৈ নকৰোঁ দীঘল বেছি আৰু দীঘল নকৰোঁ ভিডিঅ'টো আশা কৰোঁ ভাল লাগিল এয়া ভাগিনত আজি হয়তো আহিছে ভাগিনৰ লগত অলপ খেলোঁ খেল ধেমালি আৰু এইখিনি মই ওলাই থৈছোঁ মানে এইখিনি সেইফালে যাব মানে এইখিনি অলাগতিয়াল বস্তু লাগতিয়ালখিনি ৰাখিছোঁ বাৰু আৰু নতুনকৈ কেলেণ্ডাৰ আহিছে LICৰ এইখন ডায়েৰীও আহিছে LIC স্পেচিয়েল ডায়েৰী তো যিসকল নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু প্লিজ লাইকটো দিব সকলোকে লগ পাম নেক্সট ভিডিঅ'ত এতিয়া অলপ কাম আছে কামবিলাক কৰোঁ দে খুৰা দে